এটা ট্ৰেন্সফৰ্মাৰ কেন্দ্ৰ কৰি দেৰগাঁৱত উত্তপ্ত পৰিস্থিতি অনিয়মীয়া বিদ্যুৎ যোগান নিম্ন ভোল্টেজে জলাকলা খুৱাইছে ভকত গাঁওবাসী উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ ট্ৰেন্সফৰ্মাৰৰ অভাৱত বিপদত পৰিছে গাঁওবাসী বিপদৰ আশংকা কৰা হৈছে বিদ্যুতৰ অভাৱত প্ৰশাসনতো সমস্যাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী অতিষ্ঠ গাঁওবাসী ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে শক্তি বিভাগৰ বিৰুদ্ধে প্ৰতিবাদী শ্লোগান ভকত গাঁওবাসীৰ শীঘ্ৰে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰ যোগান দিয়াৰ দাবী জনাইছে চৰকাৰে সমস্যাটো কি আমাৰ আজি প্ৰায় 2 বছৰ মানৰ পৰা ট্ৰেন্সফৰ্মাৰ আছে আমি লাইনো আছে আমি কিন্তু ভল্টেজটো কম পাওঁ যিটো বিষয়ে আমি অৱগত কৰিছিলোঁ যোৱাবাৰ তেখেতসকলে আহি কৈছিলে যে আপোনালোকৰ কনজিউমাৰ বেছি হৈছে এইটো ফেজৰ পৰা আপোনালোকে এটা ট্ৰেন্সফৰ্মাৰ এপ্লাই কৰক আৰু লিখিত দিয়ক আমি লিখিতও দিলোঁ কিন্তু তেখেতসকলে ট্ৰেন্সফৰ্মাৰ আহিছে বুলি কৈ এবাৰ কৈছে যে আপোনালোকে পইচা কেইটামান ভৰিব লাগিব আপোনালোকৰ ট্ৰেন্সফৰ্মাৰ দিয়া হ'ব প্ৰায় এটা হেভি এমাউণ্টে কৈছে 45,000 মান কৈছে আমি বোলো এইখিনি পইচাটো আমি কোনো কাৰণে দিব নোৱাৰোঁ আমাৰ গাঁৱলীয়া অঞ্চলৰ ৰাইজ দুখীয়া মানুহ কোনে পইচা দিব আৰু আমাৰ সেইটো আমাৰ কৰ্তব্যও নহয় আমি পইচা দি পেলাই ট্ৰেন্সফৰ্মাৰ কিনি লোৱা চৰকাৰে দিব লাগে APDCL দিব লাগে আমি বিল দিয়া মানুহ আমি বিল দিম কিন্তু এতিয়া এইবছৰ আকৌ যোগাযোগ কৰিলত আমাৰ যিজন লাইনমেন মনোজ সি এটা বৰ ধুৰন্ধৰ বুলিয়ে ক'ব লাগিব আজি কেইদিনমান পৰা সি খুব টুটুৱাই আছে যে আপোনালোকৰ ট্ৰেন্সফৰ্মাৰ পৰিবগৈ খুটা পৰিবগৈ আপোনালোকে জেগা এখন ঠিক কৰি দিয়ক এবাৰ কৈছে বোলে 3 আলিতে দিম এনেকৈও কৈ আছে কিন্তু খুটা গৈ আছে এই কথাবোৰে কৈ থাকে আজি দুদিনমান আগতে এই ইঞ্জিনিয়াৰ নাম্বাৰ এটাও দি দিছে আপোনালোকে ফোন কৰক যে সেই ইঞ্জিনিয়াৰ নে কিয় খুটা পেলোৱা নাই এই আমাৰ লাইনমেন আমাৰ এই অঞ্চলৰ সি 1 নম্বৰ ধুৰন্ধৰ আৰু 2 এদিনতে গম পালোঁ যে আমাৰ ইয়াতে এটা ৰাইচ মিল বহুৱাইছে সেই ৰাইচ মিলটোত এটা ট্ৰেন্সফৰ্মাৰ দিছে কিন্তু এটা মিলৰ পৰা কমাৰ্চিয়েল এটা লাইন ট্ৰেন্সফৰ্মাৰৰ পৰা কেনেকৈ তাৰ পৰা 40 ঘৰ মানুহলৈ কানেকশ্যন দিব পাৰিছে APDCLৰ যিখিনি ভণ্ডামি আজি এই 2.5 বছৰ দিন এই আমাৰ গাঁওখনৰ এই চুবুৰীটোৰ মানে ভল্টেজৰ ইছ্যু আমি ভাইবেলি গৈও ক'লোগৈ ACBক তাৰপৰা ক'লে যে আপোনালোকে লিখিত দিয়ক কি হৈছে মানে ভল্টেজ নাই এনেকুৱা হৈছে লগাই দিলে স্মাৰ্ট মিটাৰ কেছটো গম পালে নাই এতিয়া গধূলি হ'লে আমাৰ চব খেতিয়ক মানুহ দিনটোতো আমাক লাইনৰ খেলেই নাই ইয়াত গধূলি আহি যদি ফেনখনো নুঘূৰাই পঢ়িবলৈ ল'ৰা ছোৱালীকেইটাই পোহৰো নাপায় তাতকৈ এইবোৰ উঠাই নিয়ক আৰু তাতকৈ ডাঙৰ কথা শুনক আমি এপ্লিকেশ্যন কৰাৰ অলপ দিনৰ মানে আজি এমাহ 1.5 মাহৰ আগত সৰুকৈ ইয়াত ইণ্ডাষ্ট্ৰি এটা বহিছে এখন ৰাইজতকৈ এটা ইণ্ডাষ্ট্ৰিত আহি দেখিলোঁ যে তৎক্ষণাত এটা ট্ৰেন্সফৰ্মাৰ বহাই দিলে এই 70-80 ঘৰ মানুহতকৈ এজন উদ্যোগপতি ডাঙৰ হ'ব পাৰে নাই তেওঁ কিমান টকা ৰেভিনিউ দিয়ে আৰু আমাৰ এই ৰাইজখনে কিমান দিয়ে কাৰণ আমাৰ কাৰো পেণ্ডিং নাই ইয়াত বিল এইটোতো 2-2.5 বছৰ হৈ গ'ল আমি কি কৰিলে উপায় পাম এতিয়া তেওঁলোকে কৈছে পিটিশ্যন দিয়ক APDCLৰ ৱেবছাইটত কৰক আপলোড কৰক এতিয়া আপোনালোকে যোগেদি সুধিছোঁ APDCLক যে আৰু কি কৰিলে আমাৰ এই সমস্যাটো সমাধান হ'ব সোনকালে আৰু ইয়াৰ এটা তদন্ত লাগে আমাক কিন্তু দেই এতিয়া উৎকট গৰম থাকিব পৰা নাই মানুহ আপোনালোকে নিজে চিন্তা কৰকচোন কি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ